परमात्मने नमः। ज्ञान शक्ति समारुद्ध्वा तत्माला विभूषिता भुक्ति मुक्ति प्रदातारा तस्मै श्री गुरवे नमः। वक्रतुण्ड महाकाय सूर्यकोटि समप्रभा निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। मधुरा मधुरमेता मंगलां मंगलना सकल निगम वल्ली षट्फलां श्रीस्वरूपा सक्रीडपि परिगीता श्रद्धया हेलयबा भिगुवर नरमात्रं तारयेत् कृष्ण नाम भिगुवर नरमात्रं तारयेत् कृष्ण नाम। जय जयते जिजन मधुरतकैও मधुर जिजन मंगलकारी जिजन अमंगल नाशकारी जार नाम ललेই जीवय भव समुद्र पार हবলৈ सक्षम হয় हि परम पुरुष बासुदेव कृष्णदेवर श्री चरणत आमी जय जयते जनाइছো सहस्र कोटि प्रणिपात। द्वितीयते আজি বন্ধু কিষণ রে সমাগত বিরাট নর নারায়ণ रूप नर नारायण रूप। आज श्री श्री ठाकुर अनुकूल चंद्र 136तम शुभ जन्म महोत्सव उपलक्षे आयोजित এই ধৰ্মালোচনী সভাত उपस्थित थका এই মঞ্চত आसन ग्रहण करा आमार पासर बक्ता महोदयदेव और आजिर धर्मालोचनी सभार आठ धरोता आमार ज्येष्ठ गुरु सेवकदेव और सम्मानीय आजिर এই सभाखनित होस्ट बृद्धि करा पितृस्थानीय सकल मातृस्थानीय सकल भाता भग्नीस्थानीय सकल और आमार सन्तान सदृश कण कण मैना सकल
আমি সকলোকে এক নৰনাৰায়ণৰ অংশভূত জ্ঞান কৰি আমি জনাইছোঁ আমাৰ ভক্তিৰ অঞ্জলি। আপোনালোকৰ জ্ঞাত যে আজি পৰা 136 বছৰ আগৰ পৰা যিধৰণে আমাৰ অসম মাতৃত শ্ৰী শ্ৰী হৰিদেৱ, শ্ৰীমন্ত শংকৰদেৱ, দেৱ দামোদৰদেৱ, মাধৱদেৱ এই পুৰুষসকল আৱিৰ্ভাৱ হৈ সমাজখনক এক নৱবৈষ্ণৱ ধাৰাৰে আলোকিত কৰি যি বৈষ্ণৱ ধৰ্মৰ প্লাৱন আনি থৈ গ'ল 14-15 শতিকাত, ঠিক তদ্ৰূপ আমি ভাবিছোঁ আজিৰ অনুষ্ঠান অনুষ্ঠিত কৰা, জন্ম মহোৎসৱ পতা সেই তেৰাও সেই একে পথৰে পথিক। ধৰ্মক পুনৰ সংস্থাপন কৰি সমাজখনত অসূয়া অশান্তি নাশ কৰি এখন সাত্বিক সুস্থ সবল সমাজ গঢ়াৰেই স্ৰোত এই ঠাকুৰৰ যি ধৰ্মালম্বীৰ, ঠাকুৰৰ যি বাণী, ঠাকুৰৰ যি ধাৰা, আমি তেনেকৈ ভাবিছোঁ। আমি ভাবিছোঁ, আমি দেখিছোঁ যে আমি পালন কৰি থকা যি বৈদিক ধৰ্ম, আমি মানি থকা যি 18 পুৰাণ, 14 শাস্ত্ৰ, আমি সকলোৱে সন্মান প্ৰদৰ্শন কৰা আমাৰ সত্ৰসমূহ, নামঘৰসমূহ, বেদ প্ৰবক্তাসমূহ আমি যিধৰণে সন্মান যাচোঁ, শ্ৰী শ্ৰী ঠাকুৰেও তেখেতৰ অনুগামীসকলক সেই একে শিক্ষাই প্ৰদান কৰিছে, যাৰ পৰিণতিত আমাৰ হীন ন দোষয়তি হিন্দু, হীন ন দোষয়তি হিন্দু, হীন কথা যাৰ নাই সেইজনে হিন্দু। আমি সকলোৱে হিন্দু। সেই হিন্দু মাৰ্গক সুশৃংখলিত ৰূপত আগবঢ়াই লৈ গৈ আছে আজি 136 বছৰ আগৰ পৰা শ্ৰী শ্ৰী ঠাকুৰে। আমাৰ আজি সৌভাগ্য, আমাক আমন্ত্ৰণ কৰি আনিছে সেই জন্মোৎসৱ উপলক্ষে আমাৰ উঠি অহা প্ৰজন্মক বৰ্তমান সমাজ ব্যৱস্থাত শিক্ষিতৰ হাৰ অত্যাধিক বাঢ়ি গৈছে, কিন্তু মানৱতা নিম্নগামী হৈছে, যাৰ পৰিণতিত আমাক বিষয় দিছে যে বৰ্তমান সমাজ ব্যৱস্থাত আধ্যাত্মিকতাৰ প্ৰাসংগিকতা। আমি ভাগৱতত পাইছোঁ, লব্ধেহং মানুষ্য যোনিং জ্ঞান বিজ্ঞান সম্ভৱম আত্মানং যৌন বিদ্ধেত য কশ্চিৎ ক্ষমমাপ্নুয়াৎ। ভাগৱতে কৈছে লব্ধেহং মানৱ যোনিং, যে আমি মানৱ জন্ম গ্ৰহণ কৰি যি মানৱ জন্মই জ্ঞানক বিজ্ঞানলৈ ৰূপান্তৰ কৰিব পাৰে, সেই মানৱ জন্ম গ্ৰহণ কৰি আত্মানং যৌন বিদ্ধত, যিজনে আত্মজ্ঞানত দত নহয় তেওঁক কালে ক্ষমা নকৰে। গতিকে সেই আত্মানুসন্ধানৰ যি যাত্ৰা, সেই আত্মানুসন্ধানৰ যি কচৰত, সেয়া হ'ল আধ্যাত্মিক জ্ঞান। চমুকৈ ক'বলৈ গ'লে আত্মজ্ঞান, আত্মৈশ্বতত্বম, আত্মতত্বম, আত্মজ্ঞানম। নিজক জনাৰ, নিজক বুজাৰ যি জ্ঞান, যাৰ যোগেদি আমি পুষ্য বিচানহীন সাক্ষাৎ পশু নামত পৰিণত হোৱাৰ পৰা উত্থান গতি আমি মানুহৰ পৰা মানৱ, মানৱৰ পৰা বুদ্ধ মানৱ, বুদ্ধ মানৱৰ পৰা আমি দেৱ মানৱলৈ আৰোহিত হ'বলৈ সক্ষম হওঁ, যাৰ যোগেদি
আমাৰ হৃদয়ত থকা কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য আসুৰিক প্ৰবৃত্তিক নাশ কৰি আমাৰ হৃদয়ত উদ্ভাসিত হ'ব দয়া ক্ষমা সত্য সহিষ্ণুতাশীলতা দেৱগুণসমূহ। আৰু যেতিয়াই আমাৰ প্ৰত্যেকৰে হৃদয়ত এই দেৱগুণসমূহ উদ্ভাসিত হ'ব, যেতিয়া আমি আধ্যাত্মিক জ্ঞান গংগাত আমি স্নান কৰিম, তেতিয়া আজি আমাৰ সমাজত যে ঘটি আছে, বাতৰি কাকতত যে আমি প্ৰত্যেক দিনে পাই আছোঁ, টেলিভিশ্যনত যে আমি দেখি আছোঁ যে হ'ব নালাগিছিল হৈছে, ঘটিব নালাগিছিল ঘটিছে, অশান্তি কমিব লাগিছিল বাঢ়িছে, তেতিয়া কিন্তু সেয়া নাথাকিব। আমি প্ৰত্যেকেই দেখিছোঁ, প্ৰত্যেকেই জানিছোঁ সাক্ষৰতাৰ হাৰ বাঢ়ি বাঢ়ি গৈ আছে, কিন্তু দুৰ্ভাগ্য আমাৰ সমাজখনত অসূয়া অশান্তিয়ে মূৰ দাঙি উঠিছে। আমি প্ৰত্যেকেই চিন্তান্বিত যে আমাৰ সন্তানসকল কোন দিশে ধাবিত হৈছে। আমি প্ৰত্যেকেই নিৰ্দিষ্ট ধৰ্মত ধৰ্মাৱলম্বী হৈ আছোঁ। আমি প্ৰত্যেকেই নিৰ্দিষ্ট নামঘৰ মন্দিৰলৈ আমি গুৰুৰ ওচৰলৈ গৈ আছোঁ। গ'লোঁ, সেৱা ল'লোঁ, আমাৰ কামনা বেকত কৰিলোঁ, তাৰপাছত আমি মচি পেলালোঁ। কি পেলালোঁ? যে আমি গুৰুৰ ওচৰৰ পৰা আহিছোঁ, আমি মন্দিৰৰ পৰা আহিছোঁ, কিন্তু মন্দিৰত সোমাব খোজোতেই আমি মন্দিৰৰ সন্মুখত পোৱা যি প্ৰথম কৰাপাত বুলি কওক, বাটচৰা বুলি কওক, দুৱাৰ বুলি কওক, প্ৰথমেই আমি প্ৰণাম নিবেদন কৰিছোঁ। কিয় কৰিছোঁ? যে আমাৰ হৃদয়ত জন্মগ্ৰহণ কৰাৰ লগতে মায়াৰূপী কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্যক আমাক সুমুৱাই দিছে আমাৰ হৃদয়ত মায়াৰূপে। আৰু সেই মায়াক আমি সেইখিনিতে নমস্কাৰ কৰি ইয়াতে বাহিৰত থৈ আমি ভিতৰলৈ প্ৰৱেশ কৰিছোঁ। পৰিতাপৰ বিষয়, আমি ভিতৰত গৈ সেৱা জনোৱাৰ পিছত কিন্তু আমি আকৌ আহি আমাক এই কাম ক্ৰোধ লোভ মোহে আমাক হৃদয়ত লুকাভাকু কৰিবলৈ আমি সুবিধা প্ৰদান কৰিছোঁ। কিয়? ইয়াৰ একমাত্ৰ কাৰণ হ'ল আমি ধৰ্মীয় মাৰ্গত সোমাইছোঁ, কিন্তু আধ্যাত্মিকতাত সোমাব পৰা নাই। আধ্যাত্মিকতা এনেকুৱা এটা বিষয়, যি বিষয়ে প্ৰতিটো ধৰ্মক, প্ৰতিটো পথক, প্ৰতিটো নৈতিকতাৰ মাৰ্গক বিবেকশীলতাৰে কৰ্ম সম্পাদন কৰিবলৈ সুবিধা প্ৰদান কৰে। সেয়েহে গীতাৰ ক্ষেত্ৰজ্ঞ যুগত শ্ৰীকৃষ্ণই, মহাপ্ৰভু কৃষ্ণদেৱে অৰ্জুনক উপলক্ষ্য কৰি কৈছে, ক্ষেত্ৰজ্ঞাং চাপিমাং বিদ্ধি সৰ্বক্ষেত্ৰেষু ভাৰত। ক্ষেত্ৰজ্ঞয়ো জ্ঞানং যত্ত জ্ঞানং মতং মম। যে ক্ষেত্ৰজ্ঞাং চাপিমাং বিদ্ধি, যে যিমান 84 লক্ষ জীৱ আছে, ক্ষেত্ৰ আছে, পঞ্চভৌতিক দেহা আছে, সৰ্বক্ষেত্ৰেষু ভাৰত, সকলো ক্ষেত্ৰত মোক বুলি ভাবিবা। ভগৱান কৃষ্ণদেৱে কৈছে যে পৃথিৱীত যিমান 84 লক্ষ জীৱ আছে, যিমান দেহ আছে, সকলো দেহত ক্ষেত্ৰজ্ঞ ৰূপে মোক ভাবিবা। আৰু ক্ষেত্ৰজ্ঞয়ো জ্ঞানং যত্ত জ্ঞানং মতং মম। আৰু সেই ক্ষেত্ৰ আমাৰ এই দেহাটো, এই পঞ্চভৌতিক শৰীৰটো ক্ষেত্ৰজ্ঞ। এই শৰীৰটোক ভগৱন্তৰ পৰমাত্মাৰ যি ক্ষুদ্ৰ অংশ আত্মাৰূপে আমাৰ হৃদয়ত থাকি আমাক চৈতন্য কৰি ৰাখিছে, আমাক কথা ক'বলৈ সুবিধা প্ৰদান কৰিছে, আমাক চলমান গতিত ধাৱমান হ'বলৈ সুবিধা প্ৰদান কৰিছে। আমি বিবেকশীলতাৰে কৰ্ম কৰিব পাৰিছোঁ। আমাৰ মুখমণ্ডলে
কথা ক'ব পাৰিছোঁ, আহাৰ গ্ৰহণ কৰিব পাৰিছোঁ, আমাৰ নাকেৰে শুঙিব পাৰিছোঁ, কৰ্ণেৰে আমি শুনিব পাৰিছোঁ। এই সকলো স্বতঃস্ফূৰ্তভাৱে যে হৈছে একমাত্ৰই কাৰণ এই এই ক্ষেত্ৰত এই দেহাটোৰ পঞ্চভৌতিক দেহাটোত ক্ষেত্ৰজ্ঞ ভগৱান কৃষ্ণদেৱ আমাৰ হৃদয়ত কি সাগৰ সহস্ৰভাগৰ এক অংশ। আমাৰ চুলিৰ অগ্ৰভাগক যদি সহস্ৰভাগত বিভক্ত কৰা যায়, সেই সহস্ৰভাগৰ এটি শ্ৰী ক্ষুদ্ৰ অংশ যিটো আমি খালী চক্ষুৰে মনিব নোৱাৰোঁ, সেই ক্ষুদ্ৰ অংশৰূপে আমাৰ হৃদি পদ্মত তেখেতে স্থিতি হৈ আছে, যাৰ কাৰণে আমি চৈতন্য হৈ আছোঁ। আৰু তাৰ বিনা অনুপস্থিতিত আমাক মৃত বুলি ঘোষণা কৰিছে। আমাৰ এই ক্ষেত্ৰভাগক দেহা বুলি কয়। দহি পেলাই যি দেহা। কথা হ'ল এই শৰীৰত ভগৱান কৃষ্ণদেৱে আত্মাৰূপে আছে, চৈতন্য হৈ আছোঁ, আৰু ভগৱান কৃষ্ণদেৱে আমাৰ নিৰ্দিষ্ট সময়ত আমাৰ পৰা বিদায় লৈছে, আমি মৃত হৈ পৰিছোঁ। গতিকে আমি ইয়াৰ পৰা এইটোকে বুজাব খুজিছোঁ যে তেৰা যি অদৃশ্য সত্তা, যাক আমি পৰমাত্মা বুলি কওঁ, কৃষ্ণ বুলি কওঁ, কোনো ধৰ্মাৱলম্বী লোকে বিভিন্ন নাম দিছে। মুছলিম সম্প্ৰদায়ে আল্লাহ বুলি কৈছে, কোনোবাই যীশু বুলি কৈছে। কিন্তু আধ্যাত্মিকতাই যিকোনো ধৰ্মৰ এই নেদেখাজন আৰু আমাৰ হৃদয়ত থকাজন, সেই সম্পৰ্ক জ্ঞান ৰাখিয়েই আধ্যাত্মিক জ্ঞান। আৰু সেই আধ্যাত্মিক জ্ঞানৰ ৰত নহ'লে কোনোৱেও ধৰ্মীয় মাৰ্গত শুদ্ধৰূপে পথ বোলাব সক্ষম নহয়। সেইকাৰণে ভাগৱতত কৈছে ইদং বিষ্ণুময়ং জগত, এই জগত বিষ্ণুময়। উপনিষদত কৈছে বাসুদেৱম সৰ্বমিতি, বাসুদেৱেই সকলো। বাসুদেৱ বুলি কওঁতেন যে ভগৱান কৃষ্ণদেৱৰ নামটো বাসুদেৱ কিয় ৰখা হ'ল, সেই বাসুদেৱ নামটোৰ যদি আমি সুন্দৰকৈ বিশ্লেষণ কৰিব জানো, তেন্তে আমি তাতে আধ্যাত্মিকতাৰ পূৰ্ণ প্ৰকাশ আমি দেখিবলৈ পাম। কোনো লোকে কয় বসুদেৱস্য অপত্যম বাসুদেৱম, বসুদেৱৰ পুত্ৰ হোৱা কাৰণে তেখেতক বাসুদেৱ বুলি কয়। কিন্তু মূলতঃ বৈয়াকৰণিকভাৱে যদি চোৱা যায়, তেতিয়া ব্যাকৰণে কৈছে বসু অন্তঃকৰণে তিষ্ঠতে ইতি বাসুদেৱ। এই সৰ্বত্ৰতে ভগৱানময়, সৰ্বত্ৰতে বাসুদেৱময়, সৰ্বত্ৰতে ভগৱত সত্তা ঈশ শক্তিক উপলব্ধি কৰিব পৰা জ্ঞান ৰাশিক আধ্যাত্মিক জ্ঞান বুলি কয়। সেয়েহে কীৰ্তনত শ্ৰীমন্ত শংকৰদেৱে কৈছে ও বিষ্ণুময় দেখে যিটো সমস্ত জগত, জীৱন্তে মুকুত হোৱে অচিৰকালত। যে বিষ্ণুময় যদি সৰ্বত্ৰত দেখিব পাৰি, তেন্তে আমি সকলোৱে আধ্যাত্মিক গংগাত আৰোহণ কৰি আমি মুখ্য প্ৰাপ্তিৰ কাষলৈ যাব পাৰোঁ। যদি আমি শিক্ষিত হৈ যাওঁ, আমি ডিগ্ৰীধাৰী হৈ যাওঁ, কিন্তু আমাৰ হৃদয়ত যদি আধ্যাত্মিক চেতনা জাগৃত নহয়, আমি যদি নাজানো আমি কোন, আমি 84 লক্ষ জীৱৰ অন্যতম মানৱ, আমি মনুৰ সন্তান, শতৰূপাৰ সন্তান, জলাশয় নাৰায়ণৰ নাভি কমলত ব্ৰহ্মাৰ উদ্ভৱ, আৰু সেই ব্ৰহ্মাৰ পৰা সৃষ্টি হৈছে মনুসকলৰ, আৰু সেই স্বয়ম্ভূ মনু শতৰূপাৰ যোগেদি মানৱকুল জন্ম হৈছে। গতিকে মনুৰ লগত অন্তত্বই সংযুক্ত হৈ মানৱ প্ৰসাদিত হৈছে। আৰু সেই মানৱ হৈ যদি আমি আধ্যাত্মিকতাত আৰোহিত নহওঁ, তেন্তে পুষ্য বিচানহীন সাক্ষাৎ পশু নাম
পুষ্য মানে নেগুৰ, বিষাণ মানে শিং। পুষ্য বিষাণহীন সাক্ষাৎ পশু নাম। নেগুৰ আৰু শিং নাইকিয়া সাক্ষাৎ পশু পৰিণত হ'ম আমি। গতিকে আমি প্ৰত্যেকেই বিবেকশীল মানৱ হৈ আমি কেতিয়াও পুষ্য বিষাণহীন সাক্ষাৎ পশু নামত পৰিণত হ'ব নোখোজোঁ। আমি প্ৰত্যেকেই মানৱ হ'ম, মানৱৰ পৰা বুদ্ধ মানৱ হ'ম, বুদ্ধ মানৱৰ পৰা আমি দেৱ মানৱলৈ আৰোহিত হ'ম। সেয়েহে ঘোষাত মাধৱ পুৰুষজনাই কৈছে, কৃষ্ণ নিজ ইষ্টদেৱ আত্মা প্ৰিয়তম গুৰু, অসুহৃদ সুদৰ বন্ধুজন, অ কৃষ্ণ মোৰ গতিমতী, কৃষ্ণ কভ কতিৰতী, অ কৃষ্ণ পাৱে নিমজুক মন, অ কৃষ্ণ পাৱে নিমজুক মন। এই কৃষ্ণক শ্ৰীচৰণত পৰমাত্মাত মতি স্থিৰ কৰিবলৈ যাওঁতেন 84 লক্ষ জীৱৰ যি আমাৰ পঞ্চেন্দ্ৰিয় দশেন্দ্ৰিয় আছে তাৰ ওপৰত এক অধিপত্য বিস্তাৰ কৰি থকা ইন্দ্ৰিয় হ'ল ষষ্ঠ ইন্দ্ৰিয় হ'ল মন। মনক যদি আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ, মনক যদি আমি বান্ধিব নোৱাৰোঁ, তেন্তে আমি বিভিন্ন ধৰ্মানুষ্ঠান, বিভিন্ন ধৰ্মালোচনী সভা, বিভিন্ন মন্দিৰত আমি সেৱালৈ, গুৰুৰ সেৱালৈ কিন্তু আমাৰ বিশেষ কামত আহিব বুলি মই অন্তত নাভাবোঁ। ইয়াৰ মূল কথাটো হ'ল যে আমি মনক কণ্ট্ৰল কৰিব লাগিব। কাৰণ মনৰ ক্ষেত্ৰত কোৱা যায়, মন এব মনুষ্যানাম কাৰণং বন্ধ মুখ্যয়ো, মন এব মনুষ্যানাম কাৰণং বদ্ধ মুখ্যয়ো। মন এৰি দিলে ঘোঁৰাৰ শ্ৰুতি, বান্ধি দিলে শিলৰ খুঁটি। মন এব মনুষ্যানাম কাৰণং বন্ধ মুখ্যয়ো। মন এনেকুৱা এটা ইন্দ্ৰিয় যাক বান্ধি ৰাখিব পাৰিলে আমি যি পৰম্পৰাত, আমি যি ধৰ্মীয় মাৰ্গত, মানৱীয় ধৰ্মত আমি চলি আছোঁ, আধ্যাত্মিক চেতনা আমাৰ হৃদয়ত জাগৃত কৰাই গুৰু গ্ৰহণৰ মাধ্যমেদি, আমি যদি গুৰু গ্ৰহণৰ মাধ্যমেদি মনক কণ্ট্ৰল কৰিব পাৰোঁ, মনক বান্ধিব পাৰোঁ, তেতিয়াহ'লে মনে আমাক মুখ্য প্ৰাপ্তি কৰাব পাৰে। আৰু সেই মনক যদি আমি পশ্চিমীয়া সোঁতত উঠি বাঢ়ি যাবলৈ দি কৰিব লাগে কাৰণে মন্দিৰত সেৱাটো কৰি আমি যি মন যায়, পাই নাপায়, সদাচাৰ, লোকাচাৰ, বেদাচাৰ সকলো আমি ঠেলি দি আমি কেৱল মাত্ৰ সম্পত্তি, টকা পইচাৰ চাকনৈয়াত যদি আমি মৰুভূমিত মৰীচিকা খেদিবলৈ যাওঁ, তেন্তে আমাৰ সেই মনেই কাল হৈ আমাক এই সংসাৰত কাম কোড লোভ মন হাবুডুবু খুৱাই আমাৰ পাপ পংকিলতাৰ নৰকত আমাক অৱনমিত কৰাব। গতিকে সৰ্বত্ৰতে ভগৱান আছে, সৰ্বত্ৰ ভগৱানময় এই যি আধ্যাত্মিকতাৰ উচ্চ বিচাৰ, সেই উচ্চ বিচাৰত আৰোহিত কৰিব নোৱাৰিলে ডিগ্ৰীধাৰী হোৱাজনৰ পৰা সমাজে সেৱা লাভ কৰিবলৈ সক্ষম নহয়। ডাবুল MA হোৱাজনৰ চকীখনত বহিছে চাকৰি সূত্ৰে, প্ৰিন্সিপালেই হওক, অন্যান্য পদবীতেই হওক, তেখেতৰ পৰা ৰাইজে সেৱা পাবলৈ সক্ষম নহয়। কিয়নো তেখেতে নাজানে আধ্যাত্মিক জ্ঞান। তেখেতে এখন চাৰ্টিফিকেট পাইছে, ডিগ্ৰী পাইছে, যাৰ পৰিণতিত তেখেতে চকী পাইছে, আৰু যাৰ পৰিণতিত সেই চকীখনত বহি লৈ তেখেতে ৰাইজক দিবলগীয়া যি সেৱা, যে অহং ব্ৰহ্মস্মিন, আধ্যাত্মিক সেৱা যেতিয়া আমাৰ হৃদয়ত আহিব, তেতিয়া আমাৰ ব্ৰহ্মভাৱ জাগৃত হ'ব আমাৰ হৃদয়ত। তেতিয়া আমি নিজক যেতিয়া ভগৱানৰ অংশভূত ভাবিম, আমি প্ৰত্যেককে ভগৱানৰ অংশভূত ভাবিম। আমি প্ৰত্যেকেই ককাই ভাই ভাতৃত্বৰ বান্ধোনেৰে আমি বান্ধ খাই যাম। আৰু ভাতৃত্বৰ বান্ধোনে যেতিয়া আমি বান্ধ খাই যাম, তেতিয়া
আমাৰ হৃদয় স্বতঃস্ফূৰ্তভাৱে দয়া সেৱা জাগৃত হ'ব আৰু দয়া সেৱা জাগৃত হোৱা ব্যক্তিজনৰ সেই আসনখনৰ পৰাহে ৰাইজ উপকৃত হ'ব নহ'লে এনেকুৱাজন ব্যক্তিৰ ওচৰত আছে যে আজি আমাৰ চাকৰি অৱসান হোৱাৰ পিছত পেঞ্চন পাব লাগে অফিচলৈ গৈ আছোঁ কিন্তু তাত বাতি কৰি থকা হৈছে কৰ্মটো হোৱাগৈ নাই ফাইলটো তলত সোমাই আছে আমাৰ কৰ্মটো কৰি দিয়া নাই কিন্তু তেখেতে জনা নাই যে সেই বৃদ্ধ মানুহজনে 60 বছৰ বয়সলৈকে ৰাইজক সেৱা আগবঢ়াই এতিয়া নিজৰ পঞ্চৱতীক দেহাটোক ঘৰখনক কিবা এটা সুবিধাজনকভাৱে পৰিচালিত কৰিবলগীয়া হ'লে তেখেতৰ সেই পইচাকেইটাৰ বৰ প্ৰয়োজন তেখেত আমাৰ পিতৃস্থানীয় তেখেত আমাৰ মাতৃস্থানীয় সেই কথা যেতিয়া হৃদয়ত নাহে আধ্যাত্মিক চেতনা নাথাকিলে তেখেতৰ পৰা আমি আশা কৰিব নোৱাৰোঁ গতিকে আধ্যাত্মিকতা আমাৰ হৃদয়ত জ্ঞানান্বিত আমাৰ পঢ়াশলীয়া শিক্ষাত খুব কম পৰিমাণে আছে সেইকাৰণে আমি বাসুদেৱ আধ্যাত্মিক সেৱা সমিতি গঠন কৰি আমি কি ধৰণে নৈতিকতাৰ আধ্যাত্মিকতাৰ পঠনেৰে আমাৰ উঠি অহা প্ৰজন্মক আগবঢ়াই নিব পাৰোঁ তাৰ পথত আমি সচেষ্ট হৈ 18 চনৰ পৰা আমি কাৰ্য কৰি আছোঁ আৰু সেই অনুক্ৰমে আজি আমাৰ পৰম ভাগ্য শ্ৰী শ্ৰী ঠাকুৰৰ এই অনুষ্ঠানত আমি আপোনালোকক নৰৰূপী নাৰায়ণক আমি সাক্ষাতত ক'বলৈ পাই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ শ্ৰীমন্ত শংকৰদেৱে বৰগীতত এই আধ্যাত্মিকতাৰ বিষয়ত বৰ সুন্দৰকৈ প্ৰকাশ কৰিছে যে সৰ্বত্ৰতে ভগৱান মই কিন্তু আপোনালোকক মই এটা কথা খুদনি ভাঙি থওঁ যে মই আসনৰ পৰা কৈছোঁ যে সৰ্বত্ৰতে ভগৱান মই ভগৱান অহং ব্ৰহ্মস্মিন আপোনালোকে মোক প্ৰশ্ন কৰিব যে আপুনি যদি ভগৱান মই যদি ভগৱান তেন্তে আমি আৰাধনা কৰি থকাজন কোন আৰু তেখেত আৰু আমাৰ মাজত পাৰ্থক্য কি তাত মাত্ৰ পাৰ্থক্য আছে এটা তেখেত হ'ল মায়াধীশ তেওঁ হ'ল মায়াৰ ঈশ্বৰ আমি পথালি চকুৱা নৰমনিচ আমি মায়াধীন আমি মায়াৰ অধীন আৰু সেই মায়াক অধীনতাক গুচাবৰ কাৰণে মায়াক নিষেধ কৰিবৰ কাৰণে চতুৰ্বেদ দিছে 18 পুৰাণ দিছে 14 শাস্ত্ৰ দিছে বিভিন্ন সময়ত বিভিন্ন জন আমাৰ মাজত ভগৱান সত্ৰ আবিৰ্ভাৱ হৈ আমাক পথ প্ৰদৰ্শনা কৰিছে কিন্তু আমি মৰুভূমিত মৰিচিকা খেদি ফুৰিছোঁ আমাৰ ভাই আমাৰ পুত্ৰ আমাৰ পত্নী আমাৰ জ্যেষ্ঠ কিন্তু আমি পৰিয়াল কেন্দ্ৰিক হৈ আছোঁ আধ্যাত্মিকতাই কিন্তু আমাৰ জাতি উপজাতি উচ্চ নিচ ভেদাভেদ পাহৰি সকলো আমি ব্ৰহ্মৰ সন্তান আমি ভাই ভাই তাৰেই জয়গান কৰিছে আৰু সেই জয়গানত সোমাই পেলাই যদি আমি ভগৱত কৰ্মত আৰাধনা কৰিব পাৰোঁ গুৰু প্ৰেমত আমি নিজক নিবিষ্ট কৰিব পাৰোঁ তেন্তে নিশ্চয় আমাৰ প্ৰত্যেক গৃহতে স্বৰ্গ সদৃশ শান্তি প্ৰতিষ্ঠা হ'ব ইয়াত অন্যথা নাই আৰু যি কি নহওক বৰগীতত শ্ৰীমন্ত শংকৰদেৱে বৰ সুন্দৰকৈ এষাৰি লিখি গৈছে খুব চমুৱাই আমি অকণমান গুণগুণাব খুজিছোঁ আধ্যাত্মিকতাৰ ক্ষেত্ৰত বৰগীতত কি কৈছে काहे भोको
পামৰো মন মাধৱ ঘনে ঘন ঘাটো যত জীব জঙ্গম কীট পতঙ্গম গণ গজগ স্বরূপে